নমস্কাৰ 24/7 চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছোঁ এই মুহূৰ্তৰ এটা বিশেষ খবৰ পাকিস্তানৰে সম্পৰ্ক সন্দৰ্ভত এবাৰ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ সাংসদ গৌৰৱ গগৈ এছআইটি গঠন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৰাকী আৰু ইয়াৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে পদত্যাগৰ কথা কৈ তেখেতে কোনো কাৰণতে পদত্যাগ নকৰে সেই সন্দৰ্ভতো তেওঁ মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে জনাইছোঁ এই মুহূৰ্তত সবিশেষ আমি জনাইছোঁ এই মুহূৰ্তৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰ এটা মিছা কথা ক'লে হাজাৰটা মিছা কথা ক'বলৈ বাধ্য হয় ব্যক্তি এই কথা উল্লেখ কৰিছে এবাৰ সাংসদ গৌৰৱ গগৈয়ে তেওঁ কৈছে যে 2009 চনতো হিমন্ত বিশ্ব শৰ্মাই একে কথাই কৈছিল অসমৰ ৰাইজক তেওঁ বাৰে বাৰে পদত্যাগৰ কথা উল্লেখ কৰে পদত্যাগৰ কথা তেওঁ বাৰে বাৰে কয় যদিও কিন্তু কোনো কাৰণতে তেওঁ পদত্যাগ নকৰে বুলি এবাৰ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী গৰাকী পাকিস্তানৰ লিংক আৰু এছআইটি সন্দৰ্ভত এবাৰ প্ৰতিক্ৰিয়া সাংসদ গৌৰৱ গগৈ পাকিস্তান সন্দৰ্ভত মই সদায় সৰব হৈ আছো তেওঁ কেইবাটাও প্ৰমাণ দিয়া দেখিবলৈ পোৱা গৈছে পাকিস্তানৰ বিষয়ে ইয়াৰ পূৰ্বে তেওঁ কেনেদৰে কথা কৈছিল অসমৰ ৰাইজে দুটা এছআইটি গঠন কৰাৰ আহ্বান সাংসদ গৌৰৱ গগৈ আৰু ইয়াৰ লগতে এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ ওপৰত আৰু আনটো প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ পৰিয়ালৰ ওপৰত দুটা এছআইটি গঠন কৰিবৰ বাবে এতিয়া অসমৰ ৰাইজক আহ্বান কৰা দেখিবলৈ পোৱা গৈছে যেটো ৰাজনৈতিকভাৱে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে সাংসদ গৌৰৱ গগৈ তেওঁ পাকিস্তানলৈ কিয় গৈছিল পাকিস্তানৰ আইএছআই নিমন্ত্ৰণত গৈছিল আইএছআইৰ সৈতে তেওঁৰ সম্পৰ্ক আছে তেওঁৰ পত্নী ভাৰতীয় নহয় তেওঁৰ সন্তান ভাৰতীয় নহয় এনে ধৰণৰ বিভিন্ন গুৰুতৰ তথা বিস্ফোৰক অভিযোগ সাংসদ গৌৰৱ গগৈ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধাৰাবাহিকভাৱে তেওঁ দি থকা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ পিছতে এবাৰ সংবাদ মেল পাতি তাৰ প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গৈছে সাংসদ গৌৰৱ গগৈ তেওঁ উল্লেখ কৰিছে যে মই বাৰে বাৰে পাকিস্তানত যোৱা সন্দৰ্ভত পাকিস্তানৰ সৈতে মোৰ কি লিখে সন্দৰ্ভত মই বাৰে বাৰে প্ৰমাণ দি আছো আৰু যদিহে মোৰ পাকিস্তানৰ সৈতে কোনো সম্পৰ্ক থাকিলহেঁতেন তেনেহ'লে মই ইয়াৰ পূৰ্বেও পাকিস্তানৰ বিৰুদ্ধে কেতিয়াও কোনো কথা নকলোহেঁতেন কিন্তু কেইবাবাৰো মই পাকিস্তানৰ বিৰুদ্ধে সৰব হৈছো বিভিন্ন সময়ত সেই বাতৰি সেই ধৰণৰ বিভিন্ন আৰ্টিকল প্ৰকাশ পাইছে সেয়া মই আপোনালোকক দেখুৱাইছো আৰু ইয়াৰ পিছতো ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে এছআইটি গঠনৰ জৰিয়তে ছেপ্টেম্বৰ মাহলৈকে তথ্য প্ৰমাণ দিব কোনো ধৰণৰ তথ্য প্ৰমাণ পত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিব নোৱাৰে মই গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও ভয় নকৰোঁ বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে তেনে ধৰণৰ কোনো তথ্য মুখ্যমন্ত্ৰী গৰাকীৰ হাতত নাই বুলি তেওঁ উল্লেখ কৰিছে এটা মিছা কথা ক'লে মানুহে বাৰে বাৰে মিছা কথা ক'ব লগা হয় তাৰ প্ৰমাণ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যাৰ বাবে 2019 চনত হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিম বুলি আজি পৰ্যন্ত পদত্যাগ কৰা নাই তেওঁ বাৰে বাৰে পদত্যাগৰ কথা কয় কিন্তু নকৰে আৰু এতিয়া যি তেওঁ ভুল কথা ফেব্ৰুৱাৰী মাহত ক'লে সেই কথাৰ বাবে এতিয়া কেনেদৰে এই কথাটো লুকুৱাব পাৰে তাৰ বাবে ছেপ্টেম্বৰ মাহলৈকে পিছুৱাইছে বুলি কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে আৰু ইয়াৰ লগতে তেওঁ উল্লেখ কৰিছে যে অসমৰ ৰাইজলৈ মই এটা আহ্বান জনাইছো যে এছআইটি যেটো গঠন কৰা হৈছে দুটাকৈ এছআইটি গঠন কৰা হওক এটা প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ পৰিয়ালৰ অৰ্থাৎ গৌৰৱ গগৈ ওপৰত আৰু এটা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ ওপৰত আৰু সম্পূৰ্ণ এছআইটি গঠন এটা নিৰপেক্ষভাৱে হওক য'ত ৰাজনৈতিক দলৰ কোনো হাত নাথাকে আৰু এই যি এছআইটি গঠন কৰা হ'ব এই এছআইটিত কোনে কিমান নম্বৰ পায় সেয়া দুধ পানিকা পানী হৈ যাব বুলি উল্লেখ কৰিছে এবাৰ সাংসদ গৌৰৱ গগৈ আৰু পাকিস্তান সন্দৰ্ভত তেওঁৰ কি লিংক আছে সেই সন্দৰ্ভত এনেদৰে প্ৰত্যুত্তৰ দিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক এই মুহূৰ্তত সাংসদ গৌৰৱ গগৈ সেই গুৰুত্বপূৰ্ণ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো মিছা কথা লুকাবলৈ হ'লে হেজাৰ মিছা কথা ক'বলগীয়া হয় আৰু সেয়া হৈছে বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৱস্থা ফেব্ৰুৱাৰী মাহত যি মিছা কথা ক'লে এতিয়া কেনেদৰে সেই মিছা কথাটো লুকাব পাৰে তাৰ বাবে প্ৰত্যেক দিন প্ৰত্যেক সপ্তাহ প্ৰত্যেক মাহ তেওঁলোকে নতুন মিছা কথা নতুন অভিযোগ দাঙি ধৰিবলৈ চেষ্টা কৰিছে আৰু এই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ দিয়াটো একো নতুন কথা নহয় তেওঁ এই যে প্ৰস্তাৱ দিলে এই প্ৰস্তাৱ লৈ আজি অসমৰ জনসাধাৰণৰ মাজত গ্ৰহণযোগ্যতা নাই
মুখ্যমন্ত্ৰী মহোদয় এইবোৰ কথা অসমৰ সমাজত কোনো মূল্য নাই কিয় একে কথা 2009 চনত লোকসভাত কৈছিল মংগলদৈ লোকসভা সময় সেই সময়ত প্ৰাৰ্থীগৰাকী আছিল মাধৱ ৰাজবংশী ডাঙৰীয়া আৰু 2009 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সময়ত কংগ্ৰেছৰ মন্ত্ৰী কি কৈছিল যে যদি মাধৱ ৰাজবংশী ডাঙৰীয়া হাৰে 2009 চনৰ লোকসভা নিৰ্বাচনত তেওঁ পদত্যাগ দিব নিশ্চয় সেইখিনি কথা এতিয়া ৰাইজে লাহে লাহে মনত পেলাইছে নিশ্চয় সেইখিনি কথা এতিয়া মুখ্যমন্ত্ৰীলৈ মনত পৰিছে মাধৱ ৰাজবংশী ডাঙৰীয়া হাৰিলে কিন্তু মুখ্যমন্ত্ৰী সেই সময়ত পদত্যাগ নিদিলে তো এই যে পদত্যাগৰ কথা আজি অসমৰ জনসাধাৰণৰ মাজত মূল্যহীন হৈ পৰিছে মই যিদৰে কথা সদনৰ ভিতৰত উত্থাপন কৰোঁ সেইখিনিও দেখিছে মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মই ভয় নকৰোঁ SIT কৰক আজি তেওঁ SIT কৰি ছেপ্টেম্বৰলৈকে বিভিন্ন আমাৰ তেওঁলোকে কিবা এটা বদনাম কৰিবলৈ চেষ্টা কৰিছে SIT যেতিয়া গঠন হৈছিল তেতিয়াতো কোনোবা এজন পাকিস্তানী নাম লৈছিল এতিয়া সেই পাকিস্তানী কথাটো পাহৰিয়ে গ'ল যিজন পাকিস্তানী সম্পৰ্কত SITটো গঠন হ'ল তাৰতো নামে নল'লে ই কিমানবাৰ ভাৰতলৈ আহিছে নাই আহা এইবোৰ চব গ'ল এতিয়া মাত্ৰ প্ৰয়াত তৰুণ গগৈদেৱৰ গোটেই ঘৰ পৰিয়ালটো আমি কেনেদৰে বদনাম কৰোঁ গৌৰৱ গগৈক আৰু কংগ্ৰেছ দলটোক আমি উত্থান হোৱাত পৰা আমি কেনেদৰে বাধা দিব পাৰোঁ সেয়া হৈছে তেওঁলোকৰ চেষ্টা কিন্তু ৰাইজ আজি তাৰিখত আমাৰ লগত আছে আমাক যথেষ্ট মৰম আশীৰ্বাদ আৰু পৰামৰ্শ দিছে আৰু ময়ো এটা চেলেঞ্জ দিছোঁ মই SIT লৈ আজিও কৈছোঁ কৰি থাকক SIT লৈ মোৰ অসমৰ ৰাইজৰ ওপৰত বিশ্বাস আছে কিন্তু ময়ো অলপ কাল্পনিক কথা ক'বলৈ বিচাৰোঁ তেওঁ যদি ইমান কল্পনা কৰিব পাৰে সপোন চাব পাৰে ময়ো এটা কল্পনা কৰিছোঁ যে লোকতান্ত্ৰিক দেশটো লোকতান্ত্ৰিক দেশ ক্ষমতা ৰাইজৰ ওচৰত থাকিব লাগে যদি আমি এই ছেপ্টেম্বৰলৈকেহে ক্ষমতা আমি মুখ্যমন্ত্ৰীৰ পৰা কাঢ়ি লৈ আমি অসমৰ জনসাধাৰণৰ হাতত দি দিওঁ ক্ষমতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা কাঢ়ি লৈ আমি অসমৰ জনসাধাৰণক আমি দি দিওঁ আৰু অসমৰ জনসাধাৰণক এৰি দিওঁ যে আপোনালোকে দুটা SIT কৰক সমানভাৱে এটা SIT মোৰ ওপৰত য'ত আপোনালোকে গোটেইখিনি যি SIT কৰিবলগীয়া কি যি বিচাৰিবলৈ বিচাৰে প্ৰয়াত তৰুণ গগৈদেৱৰ 15 বছৰ মুখ্যমন্ত্ৰী কাৰ্যকালত মই সৰুৰ পৰা আজিলৈকে এই 3বাৰ সাংসদ হোৱালৈকে কি কি হৈছে নাই লোৱা ক'ত কি আছে গোটেইখিনি আপোনালোকে SITটো কৰি লওক এই পাকিস্তানটোও আপোনালোকে এই সোমাই লওক আৰু এটা SIT হওক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আৰু তেওঁ কংগ্ৰেছৰ পৰা আগতে কংগ্ৰেছৰ দিনৰ পৰা আগৰ পৰা যেতিয়া কলেজত আছিলে যেতিয়া বিভিন্ন সংগঠনৰ লগত তেওঁ ঘূৰা মিলা কৰি আছিলে কেতিয়াবা টকা পইচা লওঁতে ধৰা পৰিলে তাৰ পৰা বৰ্তমানলৈকে এটা SIT তেওঁ আৰু তেওঁ গোটেই ৰাজনৈতিক যাত্ৰাৰ ওপৰত হওক ময়ো কল্পনা কৰিছোঁ তাত মোৰ সম্পৰ্কত ৰাইজে কিমান পাব মইতো জানো কিন্তু তেওঁ সম্পৰ্কত কিমানবোৰ যে কথা ওলাব এই SITটো এটা ৰিটায়াৰ্ড জাজৰ দায়িত্ব দি দিয়ক তেতিয়া নিৰপেক্ষ হৈ থাকিব কিন্তু ক্ষমতা এজন ৰাজনৈতিক দলৰ এটা চৰকাৰৰ মুখ্যমন্ত্ৰী নহয় ক্ষমতা বাস্তৱভাৱে ৰাইজৰ ওচৰত থাকক আৰু ৰাইজে দুটা SIT কৰক এটা SIT আমাৰ প্ৰয়াত তৰুণ গগৈদেৱৰ ঘৰৰ ওপৰত এটা SIT হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আৰু দুধ কা দুধ পানী কা পানী হৈ যাব তো এইখিনিয়ে কথা আজি আপোনালোকক আমি এই সংবাদমেল যোগেদি আমি জনাবলৈ বিচাৰিছোঁ বাৰম্বাৰ মুখ্যমন্ত্ৰী আমাক SIT সম্পৰ্কত বিভিন্ন কথা কৈ থাকে কিন্তু অসমত আৰু কিছুমান SIT আছে সেইখিনিও কথা আমাক ব্ৰিফ কৰিলে আমি ভাল পাম জোনমণি ৰাভাৰ SIT কাৰণটো আমি জানিবলৈ বিচাৰোঁ কি হ'ল